মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে আছাম DLED এডমিশ্যন 2024 লৈ বহুতো কুৱেশ্যন সুধি আছিলে যে ডকুমেণ্টছ কি লাগিব, PRC লাগিবনে, আমাৰ PRC নাই, আমি কি কৰিম, আৰু এডমিশ্যনৰ সময়তে গোটেইখিনি পইচা দিব লাগিবনে, আৰু 10 ৰুপিৰ যিখন কোৰ্ট ফি পেপাৰ আছে সেইখন তোমালোকে ক'ত পাবা, ফাৰ্ষ্ট ৰাউণ্ডত যদি এপ্লাই নকৰা তেতিয়াহ'লে ছেকেণ্ড ৰাউণ্ডত এপ্লাই কৰিব পাৰিবানে, এনেকুৱা ধৰণৰ বহুকেইটা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টিত পাবা। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে আমি চাওঁ আহা যে ডকুমেণ্টছ আমাক কি লাগিব এডমিশ্যনৰ সময়ত। ইয়াত চোৱা, অৰিজিনেল ডকুমেণ্টছ নিডছ টু বি প্ৰডিউচড বাই দ্য চিলেক্টেড কেণ্ডিডেটছ এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন কনচাৰ্ণ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট। অৰ্থাৎ তোমালোকে যদিহে ফটোষ্টেট কপিখিনি লৈ যোৱা তেনেকুৱা ভুল নকৰিবা। তোমালোকে ফটোষ্টেট কপিখিনি ল'বই লাগিব ডকুমেণ্টছখিনিৰ, যিখিনি মই ইয়াত কওঁ। লগতে তোমালোকে অৰিজিনেল যিখিনি ডকুমেণ্টছ আছে এইখিনিও লগত লৈ যাবা। 1 নম্বৰ দিয়া আছে চোৱা, চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, এডমিট কাৰ্ড অৰ চাৰ্টিফিকেট অফ HSLC ক্লাছ 10 এক্সামিনেশ্যন। অৰ্থাৎ ক্লাছ 10ৰ এডমিট কাৰ্ডখন বা মেট্ৰিক পৰীক্ষাৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন তোমালোকে লৈ যাব লাগিব। 2 নম্বৰত আছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডাৰী, ক্লাছ 12ৰ তোমালোকৰ যিখন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখন তোমালোকে লগত লৈ যাব লাগিব। 3 নম্বৰত আছে চাৰ্টিফিকেট অফ কাষ্ট ফ্ৰম কম্পিটেণ্ট অথৰিটি। যদিহে তোমালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে তোমালোকে কাষ্ট চাৰ্টিফিকেটখন লগত লৈ যাবা। 4 নম্বৰত আছে ডকুমেণ্টছ টু প্ৰুভ ডেট he/she ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াত তোমালোকক PRCৰ কথা সোধা নাই। তোমালোকে PRC যদিহে নাই তোমালোকে আধাৰ কাৰ্ড বা পান কাৰ্ডখন লগত লৈ গ'লেও হ'ব, ঠিক আছে। 5 নম্বৰত আছে পাৰ্চন উইথ ডিচেবিলিটি PWD এণ্ড EWS চাৰ্টিফিকেট ইফ এনি ইছ্যুড ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি। যদি তোমালোকৰ PWDৰ চাৰ্টিফিকেট আছে বা EWSৰ চাৰ্টিফিকেট আছে তোমালোকে সেইখিনি লগত লৈ যাবলৈ নাপাহৰিবা। 6 নম্বৰত আছে অল দ্য চিলেক্টেড কেণ্ডিডেটছ হেভ টু ছাবমিট এন আণ্ডাৰটেকিং টু দ্য প্ৰিন্সিপলছ অফ দ্য কনচাৰ্ণ TEIS ইন ₹10 কোৰ্ট ফি পেপাৰ উইথ দেয়াৰ ছিগনেচাৰ এজ ফ'ল'। তোমালোক মই এটা ফৰ্মেট দি আছোঁ, এনেকুৱা ধৰণে তোমালোকে এখন 10 ৰুপিছৰ কোৰ্ট ফি পেপাৰ এখন তোমালোকে এডভকেটৰ সহায় লৈ আনিব পাৰিবা। আৰু DC অফিচত গ'লেও তোমালোকে পাবা। আজিকালি হয়তো 10 টকীয়া যিখন আছিলে কোৰ্ট ফি পেপাৰ সেইখন নাপায়, তোমালোকে 50 টকীয়াটো হয়তো পাবা। সেই 50 টকীয়াটো নাইবা 100 টকীয়াটো তোমালোকে জমা দিব লাগিব, ঠিক আছে। আৰু সেই যিখন তোমালোকে কোৰ্ট ফি পেপাৰ যিখন আনিবা সেইখনত এইখিনি লিখা থাকিব লাগিব, আই ডু হিয়াৰ বাই ডিক্লেয়াৰ। এইখিনি নিজেও লিখি ল'ব পৰা বা তাত লিখিয়ে দিব। তোমালোকে যদি এডভকেটজনক ভালদৰে কোৱা তেওঁলোকেও ধুনীয়াকৈ লিখি দিব, বা তোমালোকে পেপাৰখন আনি নিজেও লিখি দিব পৰা এইখিনি, ঠিক আছে। আইৰ পৰা কোৰ্চলৈকে তলত তোমালোকৰ ছিগনেচাৰ, ফুল নেম, ডেট, এড্ৰেছ এইখিনি তোমালোকে দিব লাগিব। মই ইয়াত এটা ফৰ্মেট দি দিছোঁ, এনেকুৱা ধৰণে তোমালোকে দিব পৰা। ইয়াত ডাইৰেক্টলি লিখা আছে, তোমালোকে নিজেও লিখি দিব পাৰিবা। আৰু মনত ৰাখিবা তোমালোকে ঘৰত নিলিখিবা, যদি নিজে লিখা তোমালোকে য'ত এডমিশ্যন ল'ব যাবা তাত গৈ তোমালোকে শিক্ষকৰ সহায় লৈ তোমালোকে ফিল আপ কৰিবা। নেক্সট প্ৰশ্ন আছিলে যে এডমিশ্যন ফিজটো কিমান হ'ব। গতিকে এডমিশ্যন ফিজটো তোমালোকে দেখিবলৈ পাইছা, এডমিশ্যন ফিজ 150 টকা, টিউশ্যন ফিজ 1200 টকা। এইখিনি গভৰ্ণমেণ্টৰ কথা কৈছোঁ। ইলেক্ট্ৰিচিটি ফিজ হৈছে 600 টকা নন হোষ্টেলাৰসকলৰ বাবে, আৰু 900 টকা হোষ্টেলাৰসকলৰ বাবে, ঠিক আছে। এক্সামিনেশ্যন ফিজ হৈছে 2000 টকা, এটা প্ৰত্যেকটো ছেমিষ্টাৰত 1000 টকাকৈ, ঠিক আছে। নেক্সট হোৱা ডিফাৰেণ্ট ৱৰ্কশ্বপ এণ্ড ফিল্ড ভিজিট ট্ৰেইনিজ, ইয়াত 200 টকা, গেমছ এণ্ড স্পৰ্টছত 200 টকা, মেগাজিনত 150 টকা, অবজাৰভেশ্যন অফ ফেমিলি ডেইজ ইয়াতে 200 টকা। টোটেল নন হোষ্টেলাৰসকলৰ কাৰণে 4700 টকা আৰু হোষ্টেলাৰসকলৰ কাৰণে 5000 টকা। এতিয়া এই গোটেইখিনি পইচা তোমালোকে এডমিশ্যনৰ সময়ত দিব লাগিবনে? তাই যিখিনি গভৰ্ণমেণ্টৰ আছে তোমালোকে এডমিশ্যনৰ সময়ত নন হোষ্টেলাৰসকলে 2700 টকা দিলে হ'ব বৰ্তমান, আৰু হোষ্টেলাৰসকলে 3000 টকা বৰ্তমান দিলে হ'ব। যিটো এক্সামিনেশ্যন ফিজ আছে এইটো পৰীক্ষাৰ আগত তোমালোকে দিব লাগিব, ঠিক আছে। ইয়াত চোৱা নোট 1 and 2 ধুনীয়াকৈ লিখা আছে। ফিজ মেনশ্যন ইন এট চিৰিয়েল A, B and D আৰ টু বি পেইড এট দ্য টাইম অফ এডমিশ্যন, এণ্ড ফিজ মেনশ্যন ইন এট চিৰিয়েল C ইজ টু বি পেইড এট দ্য টাইম অফ ফিলিং আপ দ্য ফৰ্ম অফ ছেমিষ্টাৰ এণ্ড এভেলুৱেশ্যন, ঠিক আছে। ইয়াত C নম্বৰ যিটো আছে এইটো তোমালোকে এক্সাম দিয়াৰ সময়ত তোমালোকে ছেমিষ্টাৰ এক্সাম দিয়াৰ আগত তোমালোকে এইখিনি পে' কৰিলে হ'ব, ঠিক আছে। নেক্সট 2 নম্বৰত আছে অল দ্য এবভ ফিজ হেভ টু বি ডিপজিটেড বাই দ্য ষ্টুডেণ্টছ টু দ্য ৰেচপেক্টিভ বেংক একাউণ্ট অফ দ্য
TIS through online mode, no cash transaction is to be entertained. অৰ্থাৎ তোমালোকে অফলাইনত পইচাটো পে' কৰিব নোৱাৰা, অৰ্থাৎ কেছ পইচা তোমালোকে দিব নোৱাৰা, অনলাইনত তোমালোকে পে' কৰিব লাগিব। নেক্সট আছে ফিজ ষ্ট্ৰাকচাৰ ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যনত যিসকল বন্ধু বান্ধৱীয়ে এডমিশ্যন পাইছে, এডমিশ্যন ফিজ হৈছে 2,000 টকা, টিউশ্যন ফিজ 21,600 টকা, 1,800 টকা পাৰ মান্থত। কলেজ ডেভেলপমেণ্ট ফিজ হিচাপত 5,000 টকা লোৱা হয়। গেমছ এণ্ড স্পৰ্টছ ফিজ হৈছে 1,000 টকা, লাইব্ৰেৰী ফিজ 1,000 টকা, ইলেক্ট্ৰিচিটি ফিজ হৈছে 600 টকা, ফেষ্টিভেল ফাংচন ফিজ 1,000 টকা, এক্সামিনেশ্যন ফিজ 1,000 টকা, আৰু ৰিপিটাৰসকলৰ বাবে 100 টকা এইটো এক্সট্ৰাকৈ দিব লাগিব। মেগাজিন ফিজ হৈছে 300 টকা, কমন ৰুম ফিজ হৈছে 500 টকা, টোটেল 34,000 টকা। এতিয়া 34,000 টকা হয়তো গোটেইকেইখনত নহ'ব পাৰে, হয়তো অলপ কম বেছি হ'ব পাৰে। 1, 2, 3 আৰু 4 এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে পালা। শেষৰ প্ৰশ্নটো আছিল যে ফাৰ্ষ্ট ৰাউণ্ডত এপ্লাই নকৰিলে ছেকেণ্ড ৰাউণ্ডত এপ্লাই কৰিব পাৰিমনে? নিশ্চয় পাৰিবা। যিসকল বন্ধু বান্ধৱীয়ে ভাবিছা যে ফাৰ্ষ্ট ৰাউণ্ডত কিবা কাৰণত এপ্লাই কৰিব পাহৰি গ'লা, বা ধৰা তোমালোকে DLED কৰিব নিবিচৰা, এনেকুৱা ধৰণৰ আছিলে, কিন্তু ধৰি লোৱা এবাৰ তোমালোকে আকৌ এপ্লাই কৰিব বিচৰা বা DLED কোৰ্চটো কৰিব বিচৰা, তোমালোকে এপ্লাই কৰিবলৈ নাপাহৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব